দেশৰ ৭৬ তথা 76 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰতো চলিছে ব্যাপক প্ৰস্তুতি। শিৱসাগৰ বৰ্ডিং খেলপথাৰত মাৰ্চ পাষ্টৰ অন্তিম আখৰাত ব্যস্ত হৈছে পেৰেডৰ অন্তিম অনুশীলনত আৰু অৰ্ধসামৰিক বাহিনী ছাত্ৰ ছাত্ৰী প্লাটুন। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত এইবাৰেই সৰ্বাধিক মাৰ্চ পাষ্টৰ অনুশীলন কৰিছে। মই এয়া দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ, শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ দেখুৱাইছোঁ। শিৱসাগৰৰ ইয়াত এই বৰ্ডিং খেলপথাৰতে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হ'ব ৭ সংখ্যক গণৰাজ্য তথা গণতন্ত্ৰ দিৱস। আৰু এই গণতন্ত্ৰ দিৱসত সুন্দৰকৈ যাতে ইয়াত মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে এনেধৰণেই চলাইছে অনুশীলন। ইয়াৰ উপৰিও কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বৰ্ডিং খেলপথাৰৰ কাষত সুন্দৰকৈ ইয়াত জাতীয় পতাকাৰ বৰণেৰে ইয়াত আৱৰণ দিয়া হৈছে। মই ইয়াৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা অলপ এইফালে আহিব, কেনেধৰণৰ চলিছে প্ৰস্তুতি, কিমানে অংশগ্ৰহণ কৰিব? প্ৰস্তুতি খুব ভালেই চলিছে। এইবাৰ আমাৰ টোটেল 29টা গ্ৰুপে পাৰ্টিচিপেট কৰিছে 26 জানুৱাৰী। আৰু নিৰাপত্তা ব্যৱস্থা আমাৰ অলৰেডি 1 মাহ আগৰ পৰা চলি আছে। ইয়াতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। এইবাৰ কি অংশগ্ৰহণ কৰিছে ইয়াত আপোনাৰ CRPF আছে, আমাৰ ডিষ্ট্ৰিক্ট প্লাটুন এটা আছে, 25 এপিপিএনৰ এটা প্লাটুন আছে, তাৰপিছত হোম গাৰ্ডৰ আছে, NCC নেভেল ইউনিট আছে, স্কুল আৰু কলেজৰ NCC ল'ৰা ছোৱালীখিনি আছে। হয়, ইয়াত দেখিছে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এবাৰ অংশগ্ৰহণ কৰিব। মই পুনৰ জনাব বিচাৰিছোঁ শিৱসাগৰৰ এই ঐতিহাসিক বৰ্ডিং খেলপথাৰত এইবাৰেই সৰ্বাধিক ইয়াত মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিবলৈ আহিছে ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন বিভাগৰ প্লাটুনসমূহে। 28টা প্লাটুনে এবাৰ অংশগ্ৰহণ কৰিব। মই দেখুৱাইছোঁ এই পৰিৱেশ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত। আমি ইয়াত যিসকল অংশগ্ৰহণ কৰিবলৈ আহিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভাষ্যও ল'বলৈ যত্ন কৰিম। কিন্তু তাৰ পূৰ্বে ইয়াত যিসকলে ইতিমধ্যেই এই দৃশ্য দেখুৱাইছোঁ শিৱসাগৰ বৰ্ডিং খেলপথাৰৰ এই দৃশ্য, ইয়াত সুন্দৰকৈ অনুশীলন কৰাই থকা হৈছে। মাৰ্চ পাষ্ট আজি অন্তিম আখৰাত ব্যস্ত হৈছে। মই দেখুৱাইছোঁ এই পৰিৱেশ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ। ইয়াত আৰু যি ধৰণে ইয়াত ব্যৱস্থা কৰা হৈছে মই সেই পৰিৱেশো দেখুৱাম। শিৱসাগৰৰ এই বৰ্ডিং খেলপথাৰত দেখিছে এইবাৰ 28টা প্লাটুনে এইবাৰ অংশগ্ৰহণ কৰিব এই ৭৬ সংখ্যক আচলতে গণৰাজ্য দিৱসত। মই ইয়াত বহু সংখ্যক আছে, বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? নাজিৰা। এইবাৰ কি ধৰণে প্ৰস্তুতি চলাইছে গণতন্ত্ৰ দিৱসৰ বাবে? ঠিকে আছে, আমাৰ NCC কেডেটে পাৰ্টিচিপেট কৰিছিলে। মই NCC কেডেট আছিলোঁ, এহেঁতক চাবলৈ আহিছোঁ। হয়, অংশগ্ৰহণ আমি এতিয়া এক্স কেডেট হয়। আৰু আহিছে মই দেখুৱাইছোঁ ইয়াত সুন্দৰকৈ ইয়াত সজাই পৰাই তোলা হৈছে। ইয়াতে যিহেতু সেইদিনা গণতন্ত্ৰ দিৱসৰ দিনা জাতীয় পতাকা ইয়াত উত্তোলন কৰা হ'ব, মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰা হ'ব। ইয়াত একাংশ ছাত্ৰ ছাত্ৰী আছে। কি ধৰণে প্ৰস্তুতি চলাইছে? আমি আহিবলগীয়া আমাৰ যিটো 26 জানুৱাৰী, সেইটো কাৰণে আমি এইকেইদিন প্ৰেক্টিচ কৰি আছোঁ। আমি ৰাষ্ট্ৰীয় সংগীতটো, আমাৰ সন্মানীয় ৰাষ্ট্ৰীয় সংগীতটো আমি এইকেইদিন ভালদৰে প্ৰেক্টিচ কৰি আছোঁ, যাতে আমাৰ পৰিৱেশনটো শুনাবা নেকি? কিহৰ সম্পূৰ্ণ গাম এবাৰ গাই जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा वृंदा हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे।
এই ধৰণেই একাংশই যদি ইয়াত মাৰ্চ পাছৰ অন্তিম আখৰাত তথা অনুশীলনত ব্যস্ত হৈছে আৰু একাংশই ৰাষ্ট্ৰীয় সংগীতৰ তেওঁলোকে অনুশীলন কৰিছে আৰু সেইদিনা 26 জানুৱাৰীৰ দিনা এই বৰ্ডিং খেলপথাৰতে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া গণতন্ত্ৰ দিৱসত তেওঁলোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।